অহা কাইলৈৰ দিনটো এটা অতি গুৰুত্বপূৰ্ণ দিন ষ্ট্ৰেটেজিক পইণ্ট অফ ভিউৰ ফালৰ পৰা অহা কাইলৈ আমাৰ দেশৰ প্ৰতিৰক্ষা সাৰ্বভৌমত্ব ইত্যাদি গোটেই বিষয়বিলাকক লৈ আমাৰ দেশৰ সৈন্য বাহিনী আৰু বায়ু বাহিনীক শক্তিশালী কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলাত এটা ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ইনগ্ৰেশ্যন কৰিব আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নৱনিৰ্মিত যি 4 লেন এই 4 লেনতেই এই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি নিৰ্মাণ কৰা হৈছে আৰু অহা কাইলৈ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ফেচিলিটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ই নিশ্চিতভাৱে সমগ্ৰ দেশবাসীৰ লগতে আমাৰ অঞ্চলটোৰ কাৰণেও অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব, সৌভাগ্যৰ কাৰণ বুলি বিবেচিত হ'ব। কাৰণ মৰাণৰ সমীপত নেশ্যনেল হাইৱেৰ ওপৰত উত্তৰ পূবৰ ভিতৰত প্ৰথমটো ডিফেন্স ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ইয়াতে নিৰ্মাণ কৰা হৈছে। মই ভাবোঁ যে এই পদক্ষেপে আমাৰ দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত আমাৰ সৈন্য বাহিনী বায়ু বাহিনী সকলোৰে মনোবল বৃদ্ধি কৰিব। পুৱা 10 বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উক্ত স্থানত উপস্থিত হোৱাৰ পৰৱৰ্তী সময়ত গোটেই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ ওপৰত এটা ব্ৰিফিং কৰা হ'ব। পৰৱৰ্তী প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনোৱাৰ পৰৱৰ্তী সময়তে বিভিন্ন ফাইটাৰ্ছৰ এৰিয়েল ডিছপ্লে হ'ব আৰু ট্ৰেন্সপৰ্ট আৰু হেলিকপ্টাৰ্ছ ইয়াতে লেণ্ডিং হ'ব। আমাৰ যি এয়াৰক্ৰাফ্টৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ ভিতৰত Su-30 মিকি MKI ইয়াৰ পৰা টেক অফ কৰিব এখন ৰাফেল আমাৰ যুঁজাৰু বিমান ৰাফেলে টেক অফ কৰিব। AN-32 ৰুলাৰ মানে ট্ৰেন্সপৰ্ট কেৰিয়াৰ এয়াৰক্ৰাফ্ট ইয়াতে লেণ্ডিং হ'ব। ঠিক তেনেধৰণে 3খন Su-30 MKI একেলগে তেওঁলোক আহিব। 2খনে জাষ্ট ৰানৱে টাচ কৰি গুচি যাব, এখন ইয়াতে লেণ্ডিং কৰিব। ঠিক তেনেধৰণে এখন Su-30 মিকিয়েও ইয়াতে লেণ্ডিং কৰিব। 3খন ৰাফেল একেলগে আহিব, এখন ৰাফেল লেণ্ডিং কৰিব আৰু ALH দুখন যুদ্ধ বিমান ইয়াতে অহা কাইলৈ আমাৰ এই লেণ্ডিঙৰ ফেচিলিটি তেখেতসকলে অৱতৰণ কৰিব। গতিকে অহা কাইলৈ দিনটো এই বৃহত্তৰ ডিব্ৰুগড় জিলা চৰাইদেউ জিলাবাসীৰ ৰাইজৰ কাৰণে এটা অতি সৌভাগ্যৰ দিন হ'ব। কাৰণ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমাৰ এই স্থানত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ জৰিয়তে যেতিয়া যুদ্ধ বিমান অৱতৰণ কৰিব, সেই স্থানত উপস্থিত থাকিব আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। পূৰ্বতে এয়া কেতিয়াও হোৱা নাছিল। এগৰাকী ৰাষ্ট্ৰনেতাই ৰাষ্ট্ৰপ্ৰধানে এনেধৰণে নিজে উপস্থিত থাকি আমাৰ যিহেতু চাইনা বৰ্ডাৰ খুব সমীপতে আমাৰ আছে, গতিকে তেখেতৰ উপস্থিতিয়ে আমাৰ এই অঞ্চলটোৰ আন্তৰ্জাতিক পৰ্যায়ত
যথেষ্ট মৰ্যাদা বৃদ্ধি কৰিব বুলি অনুমান কৰা হৈছে আৰু মাননীয় মোদী ডাঙৰীয়াই এই যি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপে নিশ্চিতভাৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক উৎফুল্লিত কৰিছে কাৰণ এনেকুৱা এটা দিন আছিল যিটো দিনত ৰাষ্ট্ৰপ্ৰধানজনে নতুন দিল্লীৰ ৰাজধানীৰ সুৰক্ষিত স্থানৰ পৰা অসমৰ জনসাধাৰণক বাই দিছিলে 1962 যেতিয়া চাইনাই ভাৰত আক্ৰমণ কৰিছিল এই চাইনিজ এগ্ৰেছনৰ সময়ত যেতিয়া চীনা সৈন্য আহি তেজপুৰ পোৱাৰ উপক্ৰম হৈছিল তেতিয়া দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ পৰা অসমৰ জনসাধাৰণক বাই দিছিলে আৰু বাই দি কৈছিলে যে মাই হাৰ্ট গোজ টু দা পিপল অফ আছাম মই তোমালোকৰ ৰক্ষা কৰিব নোৱাৰিলো এনেকুৱা প্ৰধানমন্ত্ৰী আমাৰ দেশ শাসন কৰিছিল আৰু এতিয়া যিগৰাকী প্ৰধানমন্ত্ৰীয়ে দেশ শাসন কৰিছে তেওঁ সন্মুখৰ পৰা জনসাধাৰণৰ লগত থাকি এই অঞ্চলৰ জনসাধাৰণৰ নিৰাপত্তা আমাৰ দেশৰ সাৰ্বভৌমত্ব আমাৰ দেশৰ অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে তেখেত জনসাধাৰণৰ মাজত থাকি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে নিশ্চিতভাৱে মাই হাৰ্ট গোজ টু দা পিপল অফ আছাম বুলি কোৱা সেই প্ৰধানমন্ত্ৰী আৰু এতিয়াৰ প্ৰধানমন্ত্ৰী আকাশ পাতাল এটা পাৰ্থক্য আছে গতিকে মই ভাবো যে অহা কাইলৈ পুৱা 9 মানৰ ভিতৰত যিসকল ৰাইজে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব বিচাৰে তেওঁলোক আহি আমাৰ ভিউ পইণ্টত উপস্থিত হ'বহি ভিউ পইণ্ট আমি নিৰ্মাণ কৰিছো আমাৰ মৰাণৰ সমীপৰ যি খটখটি বুলি যিডোখৰ জেগা আছে সেই খটখটিৰ ওচৰতে অল্ড মৰাণ ৰোডেদি যদি আমি সোমাই যাওঁ অৰ্থাৎ চেপন মৰাণ চাহ বাগিচাৰ